নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ মই মনিষাই। আজি মগু দাইল আৰু কণীৰ এখন ইমান ধুনীয়া আঞ্জা আপোনালোকৰ আগলৈ লৈ আহিছোঁ। এখন যদি বনাই খায় এবাৰ মাছ মাংসৰ কোনো ইয়াত পাত্তাই নাপায়। আহক তেতিয়াহ'লে মই ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। ইয়াৰ বাবে মই লৈছোঁ মগু দাইল ইমানখিনি লৈছোঁ, আমাৰ তিনিজনৰ কাৰণে বনাইছোঁ সেইবাবে ইমানখিনি লৈছোঁ। আৰু দুটা আলু লৈছোঁ, ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, দুটা পিঁয়াজ, নহৰু অকণমান লৈছোঁ আৰু দুটা বিলাহী। এইফালে পাঁচফোৰণ লৈছোঁ, শুকান জলকীয়া লৈছোঁ আৰু ডিম 3টা লৈছোঁ। আৰু ইয়াত মই মছলাৰ বাবে লৈছোঁ ৰেড চিলি, জিৰা, ধনিয়া আৰু অকণমান মিট মছলা, হালধি। আৰু এইফালে মই ডিম 3টা বইল কৰি ল'ম। কেইটা বইল কৰি ল'লোঁ। আৰু এইফালে মই কেৰাহী এখন গৰম কৰি ইয়াত মই মগু দাইলখিনি শুকান কেৰাহীখনত ভাজি ল'ম। যেতিয়ালৈকে ইয়াৰ কালাৰটো অকণমান চেঞ্জ নহয় তেতিয়ালৈকে মই এইখিনি শুকানে ভাজি থাকিম। সেয়া এইখিনি কালাৰ চেঞ্জ হৈ গ'ল। ইফালে মোৰ কণীও বইল হৈ গ'ল। এতিয়া মই কেৰাহী এখন গৰম কৰি লৈছোঁ। ইয়াতে অলপমান মিঠাতেল দিছোঁ। তেল গৰম হ'লত মই ইয়াত আলু কেইপিচ ফ্ৰাই কৰি ল'ম। সঁচাকৈ মই এনেকুৱা নাই, সঁচাকৈ বিৰাট টেষ্টি খাবলৈ। এবাৰ সকলোৱে বনাই খাই চাব দেই। এইখিনি মই এনেদৰে ফ্ৰাই কৰি ল'লোঁ। আৰু এইফালে অকল তেলতে মই ডিমকেইটাও ফ্ৰাই কৰি লৈছোঁ। ইয়াত ডিম নিদিয়াকৈও মগু দাইলখিনিও এনেকৈ মছলা দি বনাই খাব পাৰে, বহুত ভাল লাগে খাই। কিন্তু মগু দাইলখিনি আগতে অলপমান ভাজি ল'ব লাগিব এনেদৰে। এয়া এইকেইটা মই ফ্ৰাই কৰি ল'লোঁ। আৰু ইয়াত মই তেজপাত দিছোঁ, শুকান জলকীয়া দিছোঁ আৰু পাঁচফোৰণ কেইটামান দিছোঁ। আৰু ইয়াত মই পিঁয়াজখিনি ভাজি ল'ম ধুনীয়াকৈ। গল্ডেন হোৱালৈকে এইখিনি মই পিঁয়াজখিনি ভাজিম। আৰু ইয়াতে মই খুন্দি লোৱা নহৰু অকণমান দি দিছোঁ। এতিয়া দি দিছোঁ বিলাহী। এইখিনি সকলোখিনি মই ধুনীয়াকৈ ভাজি ল'ম। ইয়াতে নিমখ দি দিছোঁ, হালধি মছলাখিনি দি থোৱাই আছে। ইয়াতে মই গুড়ি মছলাখিনি দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু এইখিনি ভাজিবৰ বাবে ইয়াত অকণমান পানী এড কৰি দিম। এইখিনি মই এনেকৈ ভাজি ল'লোঁ। আৰু ইয়াতে মই ভাজি থোৱা
মগু দাইলখিনি দি দিম আৰু ফ্ৰাই কৰি লোৱা আলু কেইপিচ দি দিম এইখিনি ভাজি হোৱাৰ পাছত মই অলপমান ইয়াতে পানী দিম এইখিনি পানী দি দিলোঁ পানী দি ইয়াত ডিমকেইটা দি প্ৰায় ল' ফ্লেমত মই 20 মিনিটমান সময় এইখিনি এনেকৈ ঢাকি দিম এয়া এইখিনি হোৱাগৈ নাইকিয়া আৰু অলপমান টাইম লাগিব আৰু এইখিনি এতিয়া হৈ গ'ল আৰু ইয়াতে মই এচামুচ গৰম মছলা দিছোঁ হ'বৰ সময়ত আৰু কেইটামান মান ধনিয়া পাত দি দিছোঁ ছিঙি আৰু এয়া হৈ গ'ল কিমান ধুনীয়া হৈছে দেখিছেনে আজিৰ ভিডিঅ'টো ইমানেই আছিলে এইখিনি গৰমে গৰমে ৰুটিৰ বা ভাতৰ লগত খাওক আজিলৈ ইমানেই আজিলৈ আহিলোঁ বাই বাই